হেল্ল' এভৰিৱান, আজি আপোনালোকক মই ব্লাউজ এটা যেতিয়া আপোনালোকৰ চিলোৱা হৈ যায় আৰু যেতিয়া ব্লাউজৰ আপুনি ফিটিং কৰিব মানে ফিটিং চিলাইটো যেতিয়া দিব হয় তেতিয়া আপোনালোকে কেনেকৈ চিলাইটো ল'ব আৰু যিটো আৰ্মহোলৰ আৰু যিটো ছাইডৰ এই ব্লাউজৰ জইনৰ হাতৰ চিলাইটো থাকে এই চিলাইটো কেনেকৈ সমানত বহাব তাৰে মই ভিডিঅ' লৈ আহিছোঁ। আৰু যেতিয়া ব্লাউজটো গোটেইখিনি কমপ্লিট হৈ যাব চিলাই, তাৰপিছত এই বডি ফিটিং কৰাৰ আগতে এনেকৈ ব্লাউজৰ যিটো আৰ্মহোলৰ এই জইনৰ চিলাইটো আছে এই দুইটা চিলাই একেলগে সমানকৈ লৈ ল'ব। লৈ ইয়াৰ পিছত ইয়াৰ পৰা এনেকৈ ছাইডত একেবাৰে এটা চিলাই কৰি যাব আৰু এই চিলাইটো হৈ যোৱাৰ পিছত একেবাৰে তললৈকে চিলাই কৰি দিব। তাৰপিছত এইটো ছাইডতো এনেকৈ চেম একেধৰণে এই জইনৰ চিলাইটো দুইটা এনেকৈ সমানকৈ বহাই ল'ব। লৈ এনেকৈ আঙুলি দি ধৰি ল'ব পাৰে, নাইবা এটা পিন আপ কৰি ল'ব পাৰে। মই ইয়াতে পিন আপ কৰি আপোনালোকক দেখাইছোঁ। এনেকৈ কৰি লৈ ইয়াতে এটা চিলাই কৰি লওঁ। একেবাৰে কিনাৰতে চিলাইটো কৰি ল'ব। আৰু এই চিলাইটো হৈ যোৱাৰ পিছত এক্সট্ৰা যিখিনি বেছি কাপোৰ আছিলে সেই কাপোৰখিনি কাটি লৈ ধুনীয়াকৈ এইখিনি ক্লিন কৰি ল'ম। আৰু সেনেকৈ সেইটো ছাইডতো চেম একেধৰণে কাটি ল'ম। যিখিনি কাপোৰ বেছি আছে সেই কাপোৰখিনি কাটি ল'ম। আৰু মই বেক ছাইডৰ কঁকালৰ সেই পটিটো লগাইছোঁ, কিন্তু ফ্ৰণ্ট ছাইডত এতিয়ালৈকে লগোৱা হোৱা নাই। মই আগফালৰ পটিটো কেতিয়াবা এনেকৈ লগাওঁ আৰু আপোনালোকে এনেকৈ লগাই চাব পাৰে। যেতিয়া এইটো চিলাইটো দি ল'লোঁ, এই চিলাইটো কৰি উঠি এতিয়া মই কঁকালৰ ফ্ৰণ্ট ছাইডৰ পটিটো লগাম। আৰু এনেকৈ আপুনি এইটো জুখি দাগ দি ল'ব যিমান ছাইজৰ ব্লাউজ হয় ইয়াৰ পৰা। যিহেতুকে এইটো মই 40 ছাইজত চিলাইছোঁ আৰু এইটো এনেকৈ কঁকালৰ জোখটো ল'লোঁ। আৰু যিমানখিনি মই চিলাওঁতে মানে কাটিং কৰোঁতে আছিলে মাৰ্জিন, সিমানখিনি চেম টু চেম আছে। 13 ইঞ্চি ইয়াতে মই ৰাখিছিলোঁ। আৰু এইখিনি এনেকৈ চিন দি ল'লোঁ। এইফালে স্কেল বাটৰ সহায়ত এনেকৈ শ্লিপটো এনেকৈ চিন দি ল'ব। অলৰেডি মই শ্লিপটো কাটোতে মই এই শ্লিভত দাগটো দিয়ে থৈছিলোঁ, সেয়াই মই ইয়ালৈকে নিদিলোঁ। আৰু এতিয়া ফ্ৰণ্ট ছাইডৰ এই কঁকালৰ পটিটো লগাম। যিহেতুকে আমি বেক ছাইডত লগাই ৰাখিছোঁ, এনেকৈ পাৰি ল'ব। লৈ বেক ছাইডৰ কঁকালখনৰ লগত এনেকৈ মিলাই সমানে এনেকৈ ভাঁজ কৰি ল'ব। আৰু মই এক্সট্ৰা পটি নলগাওঁ, যিহেতুকে মোৰ ব্লাউজত অলৰেডি কাপোৰ ৰৈ গৈছে, সেইখিনিৰে মই পটিটো দি দিম। এনেকৈ এটা ভাঁজ কৰি দিলোঁ। ভাঁজ কৰি দি ইয়াৰ জোখত এনেকৈ চিলাই কৰি যাম। তেতিয়া এই চিলাইকেইটা সমানে হ'ব, ফ্ৰণ্ট আৰু বেক। এনেকৈ চিলাই কৰি দিব। আৰু মোৰ নিচিনাকৈ কোনে কোনে চিলাই জনাবচোন। এতিয়া ইয়াৰ পৰা চিলাই কৰি যাম। এনেকৈ এটা দাগ দি লৈছোঁ। দাগ দি লৈ ইয়াৰ পৰা এতিয়া চিলাই কৰি যাম। এইটোৱে সেনেকৈ চিলাই হৈ যোৱাৰ পিছত ইয়াতে ডাবল চিলাই দি দিব আপোনালোকে, মানে ছাইডত আৰু এটা চিলাই দি দিব। আৰু এইটো ছাইড হৈ যোৱাৰ পিছত আমি নেক্সট সেইটো ছাইডতো চিলাম। এইখিনি এনেকৈ ভাঁজ কৰি সোমাই দিব। এইটো হৈ গ'ল। হৈ যোৱাৰ পিছত চেম একেধৰণে এইটো ছাইডত এনেকৈ চিলাই ল'ম। এই দুইটা ছাইড এনেকৈ মিলাই দেখিছেনে? মিলাই লৈ এতিয়া চিলাই কৰি দিম। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় কমেণ্টত জনাই দিব। আৰু আপোনালোকক মই বুজাব পাৰিছোঁ নে নাই নাজানো, কিন্তু মই যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক কৈছোঁ। হয়তো মই আপোনালোকক ভালকৈ বুজাই ক'ব পৰা নাই, কিন্তু ভিডিঅ'টো চালে আপোনালোকে বুজিব পাৰিব। আৰু এইখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া আমি বডিৰ যিটো মেজাৰমেণ্ট আছিলে সেই মেজাৰমেণ্ট হিচাপত ইয়াতে চিলাই কৰিম। যিহেতুকে আগতে আমি জুখি লৈ ইয়াতে দাগটো দি থৈছিলোঁ, সেইটো কাৰণে আৰু নেক্সট মই জুখি নলওঁ, ইয়াতে এতিয়া চিলাই কৰি যাম। আৰু কঁকালৰ পৰা চিলাই কৰি যাম। এইটো এনেকৈ চিলাই কৰি যাব। আৰু আমি যেতিয়া হাতটো চিলাওঁ, একেবাৰে যদিহে কিছুমানে ষ্ট্ৰেইট কৰি চিলাই দিয়ে, তেতিয়া হাতটো মানে কি হয় কোচ দিয়ে। আৰু সদায় হাতত আমাৰ এটা ভাঁজ থাকে, সেই ভাঁজটো আপোনালোকে দি দিব চিলাওঁতে।
এটা বেকাকৈ আৰু নেক্সট এইটো চাইডে আকৌ এবাৰ জুখি ল'ম। মই সেইটো চিলাইৰ পৰা জুখি আহিম, লৈ ইয়াতে দাগ দি দিম। এনেকৈ মিডিলৰ পৰা আৰু এবাৰ লৈ ল'ব, লৈ যিমানটো হয় সিমানটোত চেইনটো দি দিব। আৰু চেম একেধৰণে বুকৰ জোখটো এনেকৈ এতিয়া মিডিলৰ পৰা লৈ ল'ব। যিহেতুকে 40 চাইজ আছিলে 10 ইঞ্চিত চেইনটো দিলোঁ, দি এইটো এনেকৈ চেইন দি ল'লোঁ। লৈ এতিয়া এই হাতখনত চাব, এই নেক্সট হাতখনৰ পৰা আমি জোখটো লৈ ল'ম সমান জোখত হোৱাকৈ। এইটো এনেকৈ মিলাই ল'বলৈ, এইটো হাতত দেখিছেনে মই এটা ভাঁজ দি দিছোঁ, এনেকৈ অলপ ভিতৰ ফালে সোমাই দিব আৰু ইয়াৰ পৰা চিলাই দিলোঁ। আৰু মই এই ব্লাউজটোৰ পাইপিংটো লগোৱা নাই, আৰু বহুতে মোক পাইপিঙৰ ভিডিঅ' দিবৰ কাৰণে কৈ আছিলে, সেয়ে মই এইটো ভিডিঅ' বহুত দীঘল হৈ যায় বাবে ইয়াতে নিদিলোঁ। নেক্সট ভিডিঅ'ত মই পাইপিং লগোৱা ভিডিঅ'টো দি দিম। যিসকলে ভিডিঅ'টো চাব বিচাৰে মোৰ পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। এয়া চাওক, এতিয়া ফিনিচিংখিনিত চাব এই দুটা আৰ্মহোলৰ চিলাই একেলগে পৰিছে, আৰু এইটো ছাইডতো চাওক দুইটা ছেম হয়। আমি সদায় ব্লাউজ চিলালে এইকেইটা কথা সদায় মনত ৰাখিব লাগে, যিকেইটা চিলাই থাকিব আৰ্মহোলৰ দুইটা ছাইডত সমানে হ'ব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু যদি আপোনালোকে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি